গাড়ীখন এই গেটৰ সন্মুখতে ৰখালোঁ আৰু বলক পাই গ'লোহি মালিকৰ ঘৰ। দেখিছাই এনেকুৱা টেঙৰ মানুহ ডাঙৰ ডাঙৰকেইটা হ'লেও লৈছে শকত শকত। সাতটা 20 হ'লগে চাওঁতে চাওঁতে। এফালে যাবলৈ ওলাইছোঁ, মই যাক চাহপাত দিওঁ সেই মানুহজনৰ ঘৰলৈ। আগষ্ট মাহটোৰ হিচাপ কৰা নাই, হিচাপ কৰিবলৈ ওলাইছোঁ। গাড়ীখন এইখনে বহুত চিচি নহয়, 149 চিচি FZ ভাৰ্জন 2.0। গাড়ীখন কিন্তু বেয়া নালাগে, ভাল লাগে। আৰু বেয়া লাগে বুলি ক'ব নোৱাৰোঁ, কাৰণ কেলৈ এই গাড়ীখন মই 2017 চনৰ 17 তাৰিখে কিনিছিলোঁ। 2017 চনৰ 17 তাৰিখে, জানুৱাৰী মাহৰ 17 তাৰিখে। আৰু আজিলৈকে মোৰ লগত আছে আৰু মোক সহায় কৰি আহিছে। অলপ বেমাৰ চেমাৰ ওলাই কিবা কিবিখিনি ঠিক কৰি থাকোঁ আৰু। বাৰু দিয়ক গৈ আহোঁগৈ। আমাৰ গাঁৱৰ সেউজীয়া পথাৰ দেখিলে, দিনক দিনে ধুনীয়া হৈ গৈ আছে, মানে চকুত লগা হৈ গৈ আছে দিনক দিনে। আৰু মই ওলাই গৈ আছোঁ পকা ৰাস্তাৰ পৰা এটা শিলগুটি দিয়া ৰাস্তাত সোমাই আহিলোঁ। মানে শ্বৰ্টকাটিং ল'ব বিচাৰিছোঁ মই। যি ঘৰ মানুহক মই চাহপাত দিওঁ সেই মানুহ ঘৰ সোনকালে পাবলৈ বিচাৰিছোঁ মই। ভাল ৰাস্তা আছে কিন্তু দূৰ হৈ যাব লাগিব, বহুত এপাক হৈ যাব লাগিব। আৰু এইটো এটা হ'ল শ্বৰ্টকাটিং ৰাস্তা। আৰু মই গৈ আছোঁ এইটো কি কয় গোৱালপট্টি। মই গোৱালপট্টি হৈ গৈ আছোঁ। এই শিলগুটিৰ ৰাস্তাৰ পৰা মই আহি পালোঁহি আকৌ বলক দিয়া ৰাস্তা। এতিয়া মই যলৈকে যাম নহয় সেইখিনিলৈকে এনেকৈ বলক দিয়া ৰাস্তাই। আৰু মই আহি পালোঁহি সেই লক্ষীবাৰীত। সোমবাৰে বজাৰ এখন হয়, বহে যে সাপ্তাহিক বজাৰ, সেই বজাৰখন পালোঁহি। পালোঁহি আৰু এইখিনিতে আছে সেই সোমবৰীয়া বজাৰখন। আৰু এইখিনিতে ইংলিছ মিডিয়াম এখন স্কুল আছে, ভাল স্কুল। আৰু এইডোখৰ সেই জেগাডোখৰ প্ৰত্যেক সোমবাৰে ইয়াত বজাৰ হয়। এইডোখৰ মই আহি পালোঁহি সোণাপুৰ বৰনামঘৰ, সেই পিছতে আছে। আৰু সোণাপুৰ বৰনামঘৰ এই ৰাস্তাৰ দাঁতিৰ কাষত ইমান ধুনীয়াকৈ গছৰ মানে শাৰী শাৰী লগাই থৈছে নহয়। এইখিনিত বহুত মানুহে ভিডিঅ' প্ৰস্তুত কৰিছে, এই ফটো বহুত কিবা কিবি বহুত মনোমোহা। এই ভাল লগা, বৰ সুন্দৰ। আপোনাৰ মানে চাই থাকিব মন যায়, এনেকুৱাই ধুনীয়া। আৰু এইখিনি জেগাত আপুনি গৰমত ৰৈ দিয়েহি যদি আপোনাৰ একদম সেই গৰম ক'ত যাব ঠিকান নাই। বাৰু মই গৈ আছোঁ লাহে লাহে। পৰিৱেশবিলাক এনেকুৱা। এইবোৰ ছাগলীৰ পৰা এনেকৈ অকণ অসুবিধা হয় গাড়ীখন চলাবলৈ। আৰু এইবোৰ যে বাগান দেখিছে, এইবোৰ লক্ষীবাৰী ফেক্টৰী বাগান, এইফালেও আছে। আৰু মই পালোঁহিয়ে লক্ষীবাৰী ফেক্টৰী বাগান চব। লাহে লাহে গৈ আছোঁ, একো অসুবিধা নাই। এইখিনিতে এটা নতুনকৈ ফেক্টৰী বনাইছে, চাহপাতৰ ফেক্টৰী। কাম চলাই আছে।
এয়া চাহপাত উঠাবলৈ মানুহ গ'লেই এয়া দেখিলে কি ধুনীয়াকৈ চাচি গছ শাৰী শাৰীকৈ লগাই থৈছে মজা আৰু এইবিলাক কি বুলি কয় নাজানো এনেকৈ লাইন লাইন ঘৰ এইবিলাক বাগানত কাম কৰা এইবিলাক মানুহৰ ঘৰ আৰু এইটো হ'ল সেই ফেক্টৰীটো লক্ষীবাৰী এইটো এইটো মোৰ পিছফালে যিটো ৰাস্তা দেখিছে নহয় এই ৰাস্তাটোত আপুনি যদি যায় নহয় এইটো 10 মাইল ওলাবগৈ আপুনি আৰু মই আহিছিলোঁ এইটো ৰাস্তাত এইটো ৰাস্তা গৈছে 10 মাইল আৰু এইটো ৰাস্তাত গ'লে আপুনি সেই মই য'ৰ পৰা আহিছিলোঁ সেই শ্বহীদ বেদীটো যে সেইখিনিত ওলাবগৈ আৰু মোৰ সন্মুখত যিটো ৰাস্তা আছে এই ৰাস্তাটোত আপুনি ওলাবগৈ জামুগুৰি ওলাব এইটো ৰাস্তাত আপুনি চিধা গ'লে জামুগুৰি ওলাব গাড়ীখন এই গেটৰ সন্মুখতে ৰখালোঁ আৰু ব'লক পাই গ'লোহি মালিকৰ ঘৰ মই যাক চাহপাত দিওঁ 9:13 এতিয়া সময় আৰু ঘৰ আহি পোৱা মোৰ 15 পৰা 20 মিনিট হৈ গ'ল তাৰপিছত মায়ে কৈ আছে যে দোকানত কণ্ট্ৰলৰ চাউলটো আহিলে আগষ্ট ছেপ্টেম্বৰ মাহ সোমালে ছেপ্টেম্বৰ মাহৰ আজি 4 তাৰিখ নে কিমান ৰেচন কাৰ্ডটো ল'লোঁ আৰু চাউলটো লৈ আহোঁগৈ আটাটো কালি আনিলোঁ ৰাতি তো মই কাৰ্ড নাই নিয়া হ'লে এতিয়া ভাবিলোঁ লৈ আহোঁগৈ কৈছে যেতিয়া চাউলখিনি লৈ আহিলোঁ আমি 3টা মানুহ নহয় আমাৰ ঘৰ পাপা মা আৰু মই আমাৰ নামত আমি এনেই শ্ব' হয় 15 কেজি 5 কেজিকৈ 15 কেজি হয় কিন্তু দিয়ে দোকানত 14.5 কেজি চাউল একো নকওঁ সিহঁতি কয় যে এইটো বস্তাত আহোঁতে কম বেছি হয় এনেকৈ মিলাই কৰি দিওঁ বুলি কয় লৈ তামোল দিয়া পাঁচটা পুলি ফালি লৈ আছোঁ পলিথিন লগাই দিওঁ ৰ'ব
বাগানত পাত ছিঙা মানুহলৈ মই চাহ বনাই আছোঁ লাল চাহ এই জগটোতে ভৰাই লৈ যাম আনিবা গেটখনে মোৰ হাত ভাঙিব নাহনি নহয় মই হ'ল বুলিহে মই এতিয়া নাখাওঁ মই সেই কাইলৈহে গা পা ধুই খাম আৰু আজি গা পা ধোৱা নাই যে এই জ্বৰ লাগি আছে তোমালোক ভকত নহয় নহয় এইটো পগলা বুলি কৈছিলে নহয় দিছা পগলা বুলি কোৱা শুনো মাল যদি বাচি দিয়া বোলে তেতিয়াহ'লে মাল খাবি মৰি নালাগে আৰু তেনেকুৱা কথা ক'লে যখন ডাক্তৰে নাখাবা মালটো খোৱা ডাঙৰ কথা নহয় ল'ৰা ছোৱালী যদি স্কুলতে দিছা তুমি সেইটো একো প্ৰমাণেই নেদেখিবা সেই দেখি চাগে নাখাবা ল'ৰা ছোৱালী বিয়া ফেৰি আহিবি দৰৱ খাওঁতে বহুত টকা যায় কটা আনিলে নাই পকেট আছে তুমিহে আনিবা কিমান আৰাম পাতৰিটো পাই বাৰু দিয়ক পাতখিনি ঠেলা গাড়ীত উঠাই সিহঁতে ছিঙা পাতখিনি লৈ গৈ আছোঁ ঘৰলৈ আৰু সিহঁতি এতিয়া পাত ছিঙিব এইখন বাগানত নপঢ়ে ভালকৈ উঠাই দিয়ে ভালকৈ উঠাই দিয়ে মই কৈ আছিলোঁ আনিবলৈ দৰকাৰ নাই নাই বুলি অঁ তেনেকৈ সোমাইলে শুনো ভাগি থাকিব ওপৰত অকল ওপৰত দিয়ক অঁ ওপৰত দিলে হৈ যাব নপঢ়ে নপঢ়ে বহুত জোৰত পৰিলো ঢাপকে পৰিছেও মানুহজনী সেইটো কাৰণে মোক ক'ব নালাগে বুলি হাও মই দিওঁ নে নিদিওঁ আমি ডাইৰেক্ট জিন্দা হাও দিওঁ সেইদিনাখন মোক সেইবোৰ কৈ আছিলে বিনন্দ ঘৰত কেনেকুৱা হাও দিলোঁ কেনেকুৱা লাগিলে সেইচোত আৰু এইখিনিতে অকণমানি বাগান এখন আছিলে পাত ছিঙি হৈ গ'ল উঠা যোৱা উঠা উঠা কেনেকৈ আহক ফটাফট ভূতৰ গোটেই কেলৈ ৰৈ আছে মই ভাল নাপাওঁ দেই এনেকুৱা স্বভাৱ ফক এটা কৰিবলৈ কামবোৰ সিহঁতৰ কথা নাই নহয় আপুনি উঠিব লাগে ফটাফট সিহঁতকো ক'ব লাগে উঠ বোলে সেইটোৱে কথা
চেনিয়ামদা একদম তল গুজিয়া হৈ গৈছে যে গীতেটো নহয় চেনিয়ামদা কি হ'ল জলকা লাগি আছে যে আজি নাই সেয়া দুপৰীয়া মাৰি দিবগৈ এতিয়া ঘৰত গৈ দেই সেয়া দুপৰীয়া মাৰি দিবগৈ এতিয়া ঘৰত গৈ ঘৰত তেতিয়া আহি যাব নাই আজি অলপ মোচনটো বেছি হেৰি দেখিছোঁ নাই আজি বেলেগ লগৰীয়া বিচাৰিছিলে বুলি কৈ দিলে চবে গ'লে বুলিছে নহয় কথা খালত নোসোমাবগৈ ড্ৰাইভাৰ ভালকৈ কণ্ট্ৰল কৰিবা চেনিয়ামদা আপুনিহে ড্ৰাইভাৰ খেলাও ক'ত পালি যাম ইমান যে ভাল ৰাস্তা এইটো এইটোৱে আটাইতকৈ ভাল ৰাস্তা আৰু এটা আছে নহয় যদুমণি গাড়ী 1 নম্বৰ গাড়ী এখন দেই বোকাত নামানে বোকাত ফালি যায় এখন এনেকুৱা বোকা হওক ফালি যায় ৰিং ভাঙি পিঠাইছোঁ সেইটো এটা ৰেকৰ্ড আছে ৰিং ভঙা গাড়ী এতিয়া বোকা মাৰিব এতিয়া এইখিতে বোকা মাৰিছে ইমান জোৰকৈ মাৰিছে গা লাগিছে কেলা ইমান জোৰত ঘূৰাই দিছে তাৰ মোবাইলটোহে মই সেইকাৰণে কৰি দিছোঁ কেনেকুৱা শ্লিপ থকা টাইমটো বা উৰুৱাই দিব লাহে লাহে যোৱা গোটেই বোকা মাৰিছে গাড়ী আহিছে এইফালে পিছফালে দাম্পা যাব बोला निकल रहा Berjalan, masih dokter udah sana. Jawab korang apa len? Dikal mana?
এক কিলোমিটাৰ যাব পাৰে গাড়ী ষ্টাৰ্ট বন্ধ কৰি এইখিনিৰ পৰা আমাৰ ঘৰত পাৰিব সেইকাৰণে এতিয়া খালোঁ অকণমান নোখোৱাই হ'লো বাকীলৈ নিদিয়ে নিদিয়ে কেজে কৰি থাকে আম ফাটাকে দিলোঁ আজি 3খনত হৈছিলে নাম্ব লাগিব নি ভুল ৰাস্তা হ'ল পাইছোঁ যে কাইলৈ পৰা নতুন মানে শব্দ কেইটামান শিকি আহিব লাগিব সেইকেইটা কম এনেকৈ ঠেকেচ খালে কাইলৈ কম দেই কাইলৈ নাই নহয় আকৌ শব্দ কেইটামান শিকি আহিম মন সিং মই এনে খাই দিছোঁ সিহঁতৰ তাকে চিঙাম সিহঁতৰ হাজিৰাটো কওক বহি দিম তেনেকৈ লাগে এতিয়া মোৰ হৈ গ'ল বাগান পাই গ'লো মই ব্লগ যিদিনাখন বনাবলৈ তোমাৰ পৰাই লাইনটো শিকিম নহয় এতিয়া মই বনালে কম চাবা মই ব্লগ বনাম খালি মই কিছুমান কথা নাজানো বুলি কিছুমান শব্দ সোনকালে সোনকালে সেইবোৰ কথা নহয় দেই বাৰু আমাৰ পুৰা কাইলৈ দিনটোহে মোৰ ওচৰত বহুত কাম আছে কি খাবা হ'ব খাবা মোৰ টেষ্টটো পা মোৰ টেষ্টটো পা খাবা খুৱাম আৰু খাবা নামা ঘৰত গম নাপাবই নি তুমি আৰু বোলো পাত দি পঠিয়াইছোঁ আমি সেইপিনে পোনাই দিলোঁ আৰু বোলো ক'ত গৈছে কি জানে আমি ৰাতিৰ এতিয়া 6:14 হ'লগৈ গা পা ধুই ধুনীয়াকৈ আজৰি হ'লোঁ আৰু সেই আমি চিঙা পাতখিনি এটা নিৰ্দিষ্ট সময়ত মানে 5:30টাৰ পৰা 6টা বজাৰ ভিতৰত গাড়ী আহিলে চাহপাত নিবলৈ গাড়ীখিনি নহয় গাড়ীখন আমাৰ ঘৰৰ চোতাললৈ আহি সিহঁতৰ মানুহ আহি আমি দমাই থোৱা সেই পাতখিনি সিহঁতি নিজেই ভৰাই মোনাত ৱেইট কৰি গাড়ীত উঠাই লৈ গ'ল
আৰু কি ক'ম, আজি আমাৰ পাত ছিঙি শেষ হ'ল আৰু 4-5 দিনলৈ পাত নাই বাগানত। সৰু সৰু পাত আছে, ছিঙিবলগীয়া পাত নাই, আজৰি হৈ গ'ল। ভাল লাগিছে মনটো। আমাৰ প্ৰভু ঈশ্বৰে কিতাপ পঢ়ি আছে। ব'লক ভাতটো খাই লওঁ আৰু নমস্কাৰ দেই। আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ এই বাৰান্দাতে। চাই কেনেকুৱা পালে কি কথা জনাবলৈ একেবাৰে নাপাহৰিব। কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টো ইমানেই। বাই।